হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ মাজত আৰু এটা ৰেচিপি সৈতে আজি মই পুঠি মাছৰ সৈতে ঔটেঙা আৰু ঢেকীয়া দি বইল বনাম। একেবাৰে ইজি, টেষ্টি আৰু হেল্ডি ৰেচিপি হয়। ফাৰ্ষ্ট মই ঢেকীয়াখিনি অকণমান দীঘল দীঘলকৈ কাটি লৈছোঁ। তাৰপিছত মই যোনটো ঔটেঙা লৈছিলোঁ সেই ঔটেঙাটো টুকুৰ টুকুৰকৈ গুচাই পেলাই এতিয়া ইয়াৰ যোনখিনি কুমলীয়াখিনি ঔটেঙা ভিতৰৰ সেইখিনিহে ল'ম, কাৰণ হয়তো ওপৰৰ বুঢ়াখিনি ল'লে আমাৰ চব্জিখন কেহাও হ'ব পাৰে, সেইবাবে এয়া দেখিছে মই কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই কেৰাহীটোত গৰম পানী অকণমান দি দিছোঁ। পানী অকণমান বেছিকৈ দিছোঁ যিহেতু অকণমান দেৰি সকলোখিনি বস্তু সিজাব লাগিব। এয়া মই ঔটেঙা আৰু ঢেকীয়াখিনি দি দিলোঁ। তাৰপিছত ইয়াত মই নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত মই ইয়াত অকণমান হালধিও দি দিছোঁ। যিহেতু একেবাৰে বগা হৈ থাকিলেও ভাল নালাগে, অকণমান কালাৰ হ'বলৈ মই হালধি অকণমান দি দিলোঁ। তাৰপিছত মই এয়া নহৰু আৰু জলকীয়া তাকে দি দিলোঁ ইয়াত, আৰু অকণমান মই জলকীয়া খুন্দিও লৈছিলোঁ যিহেতু অকণমান আঞ্জাখন জ্বলা হ'লে ভাল লাগে সেইবাবে। আৰু এতিয়া অকণমান সময় এইখিনি মই সিজিবলৈ ঢাকি থৈ দিছোঁ। এয়া আঞ্জাখন আধা সিজা হ'ল। আধা সিজা হোৱাৰ পিছত মই ইয়াত আমাৰ পুঠি মাছকেইটা দি দিলোঁ। মাছকেইটা কেঁচাকৈ দিব, ভাজি নল'ব। এনেকৈয়ে বহুত টেষ্টি লাগিব খাবলৈ আঞ্জাখন। আৰু মাছখিনি দিয়াৰ পিছত মই এতিয়া এইখিনি আকৌ সিজিবলৈ থৈ দিম এনেদৰেই। এয়া দেখিছে আমাৰ আঞ্জা একদম ৰেডি হৈ গ'ল। ইয়াৰ পানীখিনিও শুকাই গ'ল আৰু ধুনীয়াকৈ সিজিও গ'ল। এতিয়া মই এইখিনি ছাৰ্ভ কৰি দিওঁ ধুনীয়াকৈ। আপোনালোকে এবাৰ হ'লেও নিশ্চয় এনেদৰে বনাই খাব, যদি আপোনালোকে আজিলৈকে এনেদৰে বনাই নাই খোৱা। বহুত হেল্ডি আৰু টেষ্টি হয়। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।